ক'ৰবালৈ যেতিয়া যাম বুলি ভাবোঁ তেতিয়া কামবিলাক যেন অলপ সোনকালে হৈ যায়, নাজানো কিয়। আসসালামু আলাইকুম, মই মফিজাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে লাগি গৈছোঁ কাম কৰিবলৈ, মানে দোকানৰ কামো আছিলে আৰু ইফালে মোৰ কেক এটাৰ অৰ্ডাৰ আছিলে। কেকটো বনাই ল'লোঁ আৰু কেক বনালেই জানো হ'ব, দেখিছে নহয় এয়া লগতে লাগি অহা কাম। কাৰণ যিকোনো এটা কাম কৰিলে বাচন বৰ্তনখিনি থাকে আৰু কেক বনালে বহুত বেছি বাচন বৰ্তন লেতেৰা হয়। সকলোবোৰ চাফা তাফা কৰি পেলাই ওলালোঁ। আৰু এয়া বেটি দেখিছেনে, আজিকালি মানে ইমান আমনি কৰে, মেকআপ কৰিম, লিপষ্টিক লগাম, কি মই দি দিছোঁ, কাৰণ মোৰো ওলাব লাগে। আৰু তাইক যেনিবা বাপেকে চেনেললৈ পিন্ধাই মেলি উলিয়াই দিলে আৰু ময়ো ওলাই ৰেডি হৈ গ'লোঁ আৰু আমি ওলাই গ'লোঁ। আৰু আজি আছিলে এফালে মিলাদ আৰু সেই তালৈকে গ'লোঁ আৰু গৈ পেলাই ইমান ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু গৈ তাত পাই গ'লোঁ আৰু পানী চৰ্বত ধুনীয়াকৈ খালোঁ আৰু খাই পেলাই বেটিও যেনিবা আমনি কৰা নাই, কাৰণ গৈ পাই লগ পাই গ'ল সৰু পেহীয়েকক, মানে আমাৰ সৰু দাদাৰ ছোৱালীজনীক। আৰু লগ পাই একদম ধুনীয়াকৈ খেলিছে, ফূৰ্তি কৰিছে। তাৰপাছত আমি খোৱা বোৱা কৰি ল'লোঁ, সেইখিনি নেদেখালোঁ বাৰু। তাৰপাছত মুখত লৈ ল'লোঁ এখন তামোল আৰু আহি গ'লোঁ বাহিৰত। ভিতৰত যথেষ্ট গৰম আছিলে, সেইকাৰণে বাহিৰত ইমান ভাল লাগিছে আৰু গছ গছনি বহুত আছিলে। তাতে আমি ফটো চটো ধুনীয়াকৈ মাৰি মেলি সিহঁতক বিদায় দি আহি গ'লোঁ ঘৰ, কাৰণ দোকানৰো কাম আছিলে। আৰু তাৰ লগতে আকৌ আহিলে মোৰ এয়া নিমকি অৰ্ডাৰ, আৰু নিমকি যেনিবা বেছি নালাগে, সেইকাৰণে মই পটাপট বনাই দিলোঁ। আপোনালোকেতো জানেই আৰু মই অৰ্ডাৰ পালে পৰাপক্ষত না নকৰোঁৱেই, সেইকাৰণে আৰু আহি পেলাই লাগি গ'লোঁ মই নিমকি বনোৱাত। নিমকিখিনি ধুনীয়াকৈ বনাই ল'লোঁ আৰু বনাই পেলাই আদায় কৰিছোঁ ভাজি মেলি। সেনেকুৱাতে যেনিবা দোকানো খুলিবলৈ টাইম হৈ গ'ল আৰু দোকান খোলাৰ লগে লগে যেনিবা পকৰা চকৰা ভাজিব লাগে। মোৰো নিমকি আদায় হৈছে, এইফালে মই পকৰাও ভাজিবলৈ ষ্টাৰ্ট কৰিছোঁ। মানে মোৰ ধুনীয়াকৈ মিলি গৈছে, মিলি যোৱাৰ কাৰণে যেনিবা কামবিলাক কৰি যাবলৈ মোৰ বহুত সুবিধা হয়। আজিৰ দিনটো এনেকৈয়ে চলালোঁ, তাকে আপোনালোকক অকণমান দেখুৱালোঁ।